আমাৰ যিখিনি সমস্যা সেই সমস্যাসমূহ তেওঁ জানিলেই নহ'ব, আচলতে বিধানসভাৰ মজিয়াত স্পষ্টভাৱে তেওঁ সেইখিনি ক'ব পাৰিব লাগিব। উন্নয়নমূলক কাম যাতে কৰে তেওঁলোকে, তেওঁৰ এটা উদাত্ত শক্তিশালী কণ্ঠ থাকিব লাগিব। যিসকল নৱ ভোটাৰ বা যিসকলে প্ৰথমবাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব, আমি তেওঁলোকৰ মনৰ বতৰা ল'বৰ কাৰণে এই মহাবিদ্যালয়ত উপস্থিত হৈছোঁ। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাৰ প্ৰথমবাৰৰ বাবে অংশীদাৰী হ'বলৈ গৈ আছোঁ, গতিকে খুবেই এটা ভাল লগা অনুভৱ। মই বিচাৰোঁ প্ৰাৰ্থী এজনৰ 3টা বিশেষ গুণ থাকিব লাগে। তেওঁ যেতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় 5 বছৰৰ বাবে, সেই 5 বছৰত তেওঁ যেতিয়া জয়ী হয়, 5 বছৰৰ প্ৰত্যেকটো দিনতে তেওঁ এটাই উদ্দেশ্য ৰাখিব লাগে যে তেওঁ জনসাধাৰণৰ প্ৰতিনিধি। তেওঁৰ ব্যক্তিগত স্বাৰ্থসমূহ আনহাতে ৰাখি সদায় জনসাধাৰণৰ স্বাৰ্থৰ বাবে কাম কৰিব লাগে আৰু সেইটোক তেওঁ প্ৰাধান্য দিব লাগে। প্ৰাৰ্থীগৰাকীৰ ব্যক্তিত্ব, তেওঁ আচলতে শিষ্টাচাৰী হ'ব লাগে আৰু সহজ সৰল অমায়িক হ'ব লাগে। এগৰাকী অশিষ্টাচাৰী, দাম্ভিক, অহংকাৰী প্ৰাৰ্থীক আচলতে জনসাধাৰণে নিবিচাৰে। আমাৰ যিখিনি সমস্যা সেই সমস্যাসমূহ তেওঁ জানিলেই নহ'ব, আচলতে বিধানসভাৰ মজিয়াত স্পষ্টভাৱে তেওঁ সেইখিনি ক'ব পাৰিব লাগিব। গতিকে সেই ক্ষেত্ৰত তেওঁ দক্ষ হ'ব লাগিব, তেওঁৰ এটা উদাত্ত শক্তিশালী কণ্ঠ থাকিব লাগিব বুলি মই ভাবোঁ। প্ৰাৰ্থীসকল কেৱল আমাক আঁচনিসমূহ দিলেই নহ'ব, আমাক আঁচনিসমূহৰ লগতে আমাক বহনক্ষম উন্নয়নৰ লগতে আমাৰ অন্তৰ্ভুক্তিমূলক আমাৰ উন্নয়নো লাগিব। তেতিয়াহে সমাজৰ প্ৰত্যেকজন মানুহ আচলতে প্ৰকৃতাৰ্থত আগবাঢ়ি যাব পাৰিব বুলি মই ভাবোঁ। ৰাইজৰ সমস্যাসমূহ যাতে সমাধানৰ ক্ষেত্ৰত তেওঁলোকে যাতে আগবাঢ়ি আহিব পাৰে, প্ৰত্যেকটো অসমত যাতে প্ৰত্যেকটো খণ্ডতে প্ৰত্যেকটো বিভাগতে যাতে উন্নতি হওক। কেৱলমাত্ৰ হিতাধিকাৰী আঁচনিতে সীমাবদ্ধ নাথাকি তেওঁলোকে যাতে আগন্তুক দিনসমূহত উন্নয়নমূলক কাম কৰি যায়।